মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড 1ৰ পাঠ 1 অসম অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ উত্তৰ দিশত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ ভূটান। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰশাসনিকভাৱে অসমক কিমানখন জিলাত বিভক্ত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ 35। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক শ্ৰীভূমি। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ ৭৮,৪38। তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে 2011 খ্ৰীষ্টাব্দৰ লোকপিয়ল অনুযায়ী অসমৰ জনসংখ্যা কিমান নিযুত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ 31.2। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰত দিয়া আছে অসমৰ স্থিতিৰ আধাৰত ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে এইফালে তোমালোকক দিশবোৰ দিয়া হৈছে আৰু খ অংশত অৱস্থিত ৰাজ্যবোৰৰ নাম দিয়া হৈছে। ক অংশত দিয়া পূব, এইটো তোমালোকে খ অংশত দিয়া মণিপুৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া পশ্চিম, এইটো তোমালোকে খ অংশত দিয়া পশ্চিম বংগ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া উত্তৰ, এইটো তোমালোকে খ অংশত দিয়া অৰুণাচল প্ৰদেশ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া দক্ষিণ, এইটো তোমালোকে খ অংশত দিয়া মিজোৰাম এইটোৰ লগত মিলাই দিবা। 7 নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ তোমালোকে ক নম্বৰত লিখিব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ। ক নম্বৰত তোমালোকে লিখিবা এইফালে ক নম্বৰত লিখিবা ব্ৰহ্মপুত্ৰ উপত্যকা। ব্ৰহ্মপুত্ৰ উপত্যকা লিখিবা। তাৰ পাছত খ নম্বৰত দিয়া আছে অসমে আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰা দেশ। খ নম্বৰত তোমালোকে এইফালে লিখিবা বাংলাদেশ। তাৰ পাছত পথালিকৈ গ নম্বৰত তোমালোকে লিখিব লাগিব অসমৰ পাহাৰীয়া অঞ্চলৰ অন্তৰ্গত এখন জিলা। এইফালে তোমালোকে লিখিবা পশ্চিম কাৰ্বি আংলং। তাৰ পাছত পথালিকৈ ঘ নম্বৰত লিখিব লাগিব অসমৰ বৰাক উপত্যকাৰ অন্তৰ্গত এখন জিলা। এইফালে ঘ নম্বৰত তোমালোকে লিখিবা হাইলাকান্দি।
8 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে অসমখনক প্ৰাকৃতিকভাৱে কিয় এক অসমান ঠাইৰ অঞ্চল বুলি ক'ব পাৰি। তোমালোকে উত্তৰত লিখিবা অসম ৰাজ্যখনৰ প্ৰায় সকলো দিশ পাহাৰ পৰ্বত আৰু মালভূমিৰে আগুৰা। ৰাজ্যখনৰ ভিতৰতো পাহাৰ টিলা পাহাৰ আৰু মালভূমি আছে। অৱশ্যে ইয়াৰ বেছি অংশ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাই সামৰি আছে। এনে বিচিত্ৰ ভূ-প্ৰকৃতিৰ বাবেই অসমখনক প্ৰাকৃতিকভাৱে অসমান ঠাইৰ এক অঞ্চল বুলি ক'ব পাৰি। খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ অৰণ্যবোৰ কিয় বন্যপ্ৰাণীৰ বাবে উপযোগী আৱাস ভূমি বুলিব পাৰি। তোমালোকে উত্তৰত লিখিবা অসমৰ ভূমিভাগ নৈ বিল আৰু জান জুৰিৰে ভৰা। নৈ বিলৰ পৰা পাহাৰ মালভূমিৰ ঢাললৈ ৰাজ্যখনৰ ভিতৰত কেইবা প্ৰকাৰৰ অৰণ্য দেখা যায়। নানা প্ৰকাৰৰ মাটি মধ্যমীয়া তাপমাত্ৰা আৰু আপেক্ষিকভাৱে অধিক বৃষ্টিপাতে বিবিধ গছ-গছনিৰে এনে অৰণ্যবোৰক বন্যপ্ৰাণীৰ বাবে উপযোগী আৱাস ভূমিত পৰিণত কৰিছে।